কলিয়াবৰৰ 122টা সামাজিক জাতীয় সংগঠন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সকলোবিলাক মিলি তেওঁলোকৰ উদ্যোগত আৰু কলিয়াবৰৰ মাননীয় বিধায়ক শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াৰ ব্যৱস্থাপনত আমি গোটেই কলিয়াবৰবাসী ৰাইজে জুবিন গাৰ্গ ডাঙৰীয়াৰ 53 সংখ্যক উপজা দিনটো জাতীয় স্বাভিমান দিৱস হিচাপে আমি এই থলীতে আয়োজন কৰিবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। অহা কাইলৈ তেওঁৰ জন্মদিনটো আমি উদযাপন কৰিম আৰু এই জন্মদিনটো আৰম্ভ হ'ব 53 জোপা নাহৰ বৃক্ষৰোপণৰে। তাৰ লগতে শ্ৰদ্ধাঞ্জলি হ'ব। তাৰ পিছতে আৰম্ভ হ'ব প্ৰায় 600 গায়ন বায়ন আৰু প্ৰায় 3000 দিহানাম পৰিৱেশন হ'ব। তাৰ পিছতে 6-7টা জনগোষ্ঠী বিভিন্ন জনগোষ্ঠীয়ে মায়াবিনী গীতটো অসমীয়া ভাষাৰ লগতে বাকী সকলোৱে মিলি 10,000 লোকে প্ৰায় আমি পৰিৱেশন কৰিম এই অনুষ্ঠানত। নমস্কাৰ। অহা কাইলৈ জুবিন গাৰ্গ, আমাৰ মৰমৰ জুবিন গাৰ্গ, অসমৰ সকলোৰে প্ৰিয় জুবিন গাৰ্গৰ কাইলৈ 53তম জন্মদিৱস আৰু সেই উদ্দেশ্যে আমি কলিয়াবৰত জাতীয় স্বাভিমান দিৱস হিচাপে তেখেতৰ জন্মদিনটো উপলক্ষে জন্মদিন পালন কৰিবলৈ লৈছোঁ আৰু সেই উদ্দেশ্যেই আমি কলিয়াবৰত তেওঁ ভালপোৱা 53টা নাহৰ গছৰ পুলিৰে তেখেতৰ জন্মদিন আমি উদযাপন কৰিম আৰু সেই 53টি গছখিনিয়েই আমি তেখেতক আমি সদায় জীয়াই ৰাখিম আমাৰ মাজত আৰু সেই উদ্দেশ্যেই আমাৰ কলিয়াবৰৰ সকলো দল সংগঠন অনুষ্ঠান বিভিন্ন ধৰণৰ আমাৰ কলিয়াবৰৰ ৰাইজসকল তেখেতসকলে আহি আমাৰ এই বৃক্ষৰোপণ কাৰ্যসূচীভাগ আমাক সম্পাদন কৰিব আৰু গতিকে আমি আনন্দিত হৈছোঁ যে সকলোৱে আমাক তেখেতসকলৰ সঁহাৰি জনাইছে। আমি কাইলৈ এই 53টি গছপুলিৰে তেখেতৰ 53তম জন্মদিৱস ভাগ পালন কৰিবলৈ লৈছোঁ আৰু আমাৰ গকুল বৰুৱা আৰু খগেন বৰা আছে, তেখেতসকলো আমাৰ লগত সহযোগী হিচাপে কাম কৰি আছে। গতিকে আমি ভাবোঁ আপোনালোকেও সহযোগ কৰিব। আমি আমাৰ মৰমৰ জুবিন গাৰ্গক আমাৰ মাজত জীয়াই ৰাখিবলৈ এই বৃক্ষৰোপণ তেখেতে ভাল পোৱা নাহৰ গছৰেই আমি তেখেতৰ জন্মদিন ভাগ পালন কৰিবলৈ লৈছোঁ। এয়াই আমাৰ বক্তব্য আৰু আমি ভাবোঁ জুবিন গাৰ্গ সদায় আমাৰ মাজত অমৰ হৈ ৰওক। ধন্যবাদ।